পুৰুককে চাই আছো তাৰপিছত মোৰো অলপমান মৰম লাগিল কুকুৰ কি পেয়ে হা দেখো এতিয়া কচোন এতিয়া কচোন ক'ত গৈছিলে হাগিব গৈছিলে দেচোন অলপ জলদি খা ঘৰৰ বস্তু গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু কিবা ব্লগছ অন্য এটা ব্লগৰ সৈতে মই আহি গ'লোঁ ভাৰ্গৱ দাস তো গাইজ দেখছো না কপৌ ফুল ফুলছি বহাগ এতিয়া যাবাৰ হ'ল কিন্তু আমাৰ দেৰিকে লেটকে ফুলছি একডাল দুইডাল তিনডাল চাৰিডাল ফুলছি আৰু একগিলাখান ফুল বেয়া ধৰছি মুঠি একগিলাখান লাগছি তো মস্তি লাগে আমাৰ কপৌকেইডাল ফুললি বঢ়িয়া লাগে মই মস্ত ভাল পাওঁ দিনক দিনে ইমান গৰমটো বাঢ়ি গৈছে এই এপ্ৰিল মে মে মাহতে এনাই গৰম আৰু জুন জুলাইত মানে এতিয়া জানো ট্ৰেইলতটো দি থৈ দিছি জুন জুলাইত আৰু কেনা হ'ব বাপৰে বাপ গাইজ দেখা নাই চনে ৰ'দ এই ৰাতিপুৱাতে তো আমাৰ একদম বহুতে কমেণ্ট কৰি কৈছিল হলফলি নহয় বিলম্ব টেঙা বুলি কৈ পুৰা লাগছিল এতিয়া চবেই নি শেষ কৰি দিলে তো গাইজ এতিয়া মই যাব লগা আছে মেডিকেলত কাৰণ কৈ আছোঁ কিয় যায় যাব লাগিব কিহৰ কাৰণে যাই থাকিব লগা হৈছে মানে যাই থাকিব লগা হৈছে ডেট লৈ তো মোৰ অলপমান ঘৰত কাম আছে কামখিনি কৰিলোঁ তাৰপিছত যাই আছোঁ ডাইৰেক্ট মেডিকেল তো গাইজ ভোট না আমাৰ 7 তাৰিখে তো এইখন আহি কিনে দি গৈছে এখন আছে ভোটাৰৰ বাবে নিৰ্দেশনা মানে কেনেকৈ কি ভোট দিব লাগিব চব গাইডেঞ্চ ইয়াতে দিয়াই আছে তো লগতে লেখাই এখন কি ভোটাৰ ইনফৰমেশ্যন শ্লিপ মানে এইখন লৈ যাব লাগিব ভোট দিয়াতে তো এখনৰ ভোটাৰ এখন ফেল দিয়া ৰ'ব এখনৰ পিছত চাওঁ ইয়াতে আমাৰ লোকেশ্যনটো দি থৈ দিছে ক'ত মানে হেৰিটো আছে পুলিং কি এইটো মেপ ফৰ দ্য পুলিং ষ্টেচন মানে পুলিং ষ্টেচনৰ মেপটো দি দিছে ক'ত আছে তো এখনো লাগব এখনত কেনেকৈ ভোট দিব লাগিব লেখাই আছে তো এখন তুলি লওঁ তো 7 তাৰিখে ভোট দিব লাগিব মস্তিকে তো গাইছে এই গৰমত পন্তা ভাত নিমখ আৰু আপোনাৰ এইটো কি আছিল বটাহ তো গোটেই পিঁয়াজটো কাটি আছে মায়ে তাতে তো খাই যি টেষ্ট লাগে না এইটো অতুলনীয় বহুত সুন্দৰ তো মই খাই দিওঁ আৰু আপোনালোকক লগ পাই আছোঁ গাইছ বটাত এই কদ্দে ভুজলুকটো দিছে কি জ্বালা আজি বাপৰে আৰু কালাৰ চাওকচোন ভুজলুকৰ বাপৰে বাপ তো গাইজ হাতত তুলি লৈছোঁ মানে এই ডাক্তৰে লিখি দিয়ে সেই প্ৰেছক্ৰিপশ্যন হাতত কিয় তুলি লৈছোঁ মানে মোৰ অলপ ডাক্তৰৰ তাকে যাব লগা আছে নে মানে মেডিকেলত তো তাকে গেলি যাওঁ তো মই ঘৰত কিবা যে কাম থকা বুলি কৈছিলোঁ কাম মানে কি গাইজ খোৱা কামখিনি আছিল কামখিনি কৰিলোঁ মানে খাৱাখিনি কৰিলোঁ আপোনালোকে দেখাই পালাক পন্তা ভাত আৰু দালি বটা ইজ টেষ্টি গাইজ মস্তি গাইজ ইমান ভাল লাগে গাইজ বহুত খাই দিব পাৰি গাইজ আৰু এই গৰমত খোৱাটো ভাল ঠাণ্ডা পৰি থাকে দেহা তো গাইজ এতিয়া মই যাই থাকোঁ মেডিকেলত গেলি তাৰপিছত যাম দোকানত গেলি মই আৰু মোৰ চাহ একেলগে যাই আছোঁ বাহা গাইজ বেয়া পাৱাত দিছে সূৰ্য দেৱতাই বাপৰে বাপ মানে একদম পুৰা এই যে এটা গ্লুক'জৰ এডভাৰটাইজ এটা আহিছিল মুখৰে কেনেকৈ টানি নিয়ে সেনা আন লাগছি পুৰা নি থকা তো মানুহ চানে যে কম আছে গাড়ী চাড়ী কম আছে কাৰণ আজি শ্ৰমিক দিৱস না তো খালী তো যাই থাকোঁ মেডিকেলত গেলি তো গাইজ মেডিকেল আহি পালোঁ মেডিকেলত পিছে দি আছোঁ তো মেডিকেল যাব লাগিব খোজকাঢ়ি আছোঁ ৰ'ব মানে অলপ খোজকাঢ়িব লাগে নহয় দিয়ক গাড়ীখনত তেল হৈ গৈছে কালি সেইকাৰণে ভাৰতে যহতে তেল লৈ যাব লাগিব তো গাইজ বেজি লৈ আহি কিনে ডাইৰেক্ট পাই গ'লোঁ দোকানত আহি কিনে বহিলোঁ আচ্ছা আজি কাষ্টমাৰ নাই কাৰণ আজি মে দিৱস মানুহ চানুহ নাই বেংক বন্ধ হ'লে কাষ্টমাৰটো অলপমান সেনাই হয় তো আহি কিনে ভৰিৰ ওপৰত ভৰি দি কিনে বহি আছোঁ তো এতিয়া কথাটো অলপ মই মেডিকেলত কিয় গৈছিলোঁ বা কি হৈ আছে মোৰ মানে কেছটো হ'ল সেইদিনা কুকুৰ এটা লাগ পালোঁ কুকুৰটো এটা মোৰ পুৰুককে চাই আছোঁ তাৰপিছত মোৰো অলপমান মৰম লাগিল কুকুৰ মই ভাল পাওঁ তো গেলো কুকুৰ তাকে গেলি যোৱাৰ পিছততো লাগিল নখটো লৈ কিনে এতিয়া বেছি লৈ থাকিব লগা হৈছে তো কথাটো হ'ল সেই এতিয়া আৰু 22 দিন পিছত আছে মানে 22 তাৰিখে আছে হেৰি লাষ্ট ড'জটো তেতিয়া লোৱাৰ পিছত আৰু কমপ্লিট আপোনালোকৰো যদি কেতিয়াবা কুকুৰ অলপমান স্ক্ৰেচ হ'ব তেতিয়া বেজিটো ল'ব মানে ল'লে কোনো প্ৰব্লেম নাই চাইড এফেক্ট নাই তো ল'ব লাগে নিজৰ ছেফটিৰ কাৰণে কিছুমানে ভাবে নললেও হয় কিন্তু ল'ব লাগে ওলাই আহিলোঁ দোকানৰ পৰা এতিয়া আনিব আহি আছোঁ দোকানৰ বস্তুবিলাক ঠাণ্ডা লাগে আৰু কিবা কাৰণে চিকট লাগে তো চাইকেলখন লৈ আহিছোঁ চাইকেলত বজাই দি নিব লাগিব বাপৰে বাপ গাইজ কি ৰ'দ তো গাইজ বস্তু আনি এটা ভৰাই লৈছোঁ লৈ কিনে এতিয়া চাইকেলখন লৈ যাই থাকোঁ যি ৰ'দ মোৰ ফাৰি গৈছে দিয়ক গাইজ ফাৰি গৈছে তো গাইজ বস্তু আনি কিনে দিলোঁ ৰ'বক দি কিনে অলপ বাৰীত দেখিছোঁ এখন ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ এইটো নদীটো পৰা বতাহ চতাহ হৈ থাকে ধুনীয়া গাছ চাছ পুৰা ভৰ্তি হৈ আছে তো একদম ঠাণ্ডা পৰিৱেশ ইয়াতে যদি এখন বিছনা পাৰি ঘুমাই থাকিব পাৰিলোঁ না গাইজ মজা গাইজ কিন্তু এতিয়া নৰেগিলা ডাক্তৰ কাটাৰ গাছ হৈছে এইগিলা চাফা কৰিব লাগিব ৰ'ব তো গাইজ এতিয়া আস্তেকৈ যাই থাকোঁ অলপমান তেল লৈ গাড়ীখনত ভৰা ৰ'ব নহ'লে গাড়ীখন নলিব দিগদাৰ লৈ কিনে খোজকাঢ়ি পালোঁ পৰা ৰ'দত আহি কিনে পালোঁ অলপ খুৱাব লাগিব কাৰণ ই খালী হৈ আছে ইয়াত টাংকি 2 দিন বহাই থৈছোঁ অলপ ৰেষ্ট দিছোঁ গাড়ীখনক তো গাইজ দেখছি নে মোৰ টায়াৰটো আপিছিল গালা হৈছে আকৌ চেঞ্জ কৰিব লাগিব বাপৰে বাপ টকাই যাই থাকে হে আহলি নাম নলয়
হেৰি উলিয়াই ল'লোঁ তেল চেল ভৰাই কিনে এতিয়া মই অলপ ওলাই যাওঁ কাম অলপ আছে তো ফাৰ্ষ্ট যাম মই মৃগং কটাক গেলি তো মৃগং কটাক গেলি যাই থাকোঁ গলক হা লোপ লৈছে এই তো গাইজ ফাইনেলি আহি পালোঁ মৃগং কটাক ঘৰ সি চোলা পিন্ধিব দাউৰি আছে ৰ'ব হ'ব দেই শব্দ প্ৰদূষণ এতিয়া আমি যাওঁ মোৰ গাড়ীখন ইয়াতে থৈ যাওঁ তাৰ গাড়ীখন লৈ যাম বা আহা চশমা টচমা পিন্ধি একদম পুৰা হিৰো মাফিক ওলাই আহিছে দে ঘুৰুং মুৰুং মাত থাকিব নালাগে ঠাণ্ডাৰ দিন নহয় তো ইয়াৰ গাড়ীখন উলিয়াই লওঁ তাৰপিছত মোৰখন ভৰাই লওঁ ফাইনেলি উলিয়াই দিলোঁ কেনে এই বঢ়িয়া বঢ়িয়া বাৰু কৈ আছোঁ মই অলপ দেৰিকৈ অলপ চাই জেগাত ৰখি লওঁ ঠিক আছে আমি অলপ ৰখি লওঁ চাই জেগাত পালোঁ এটা জাগা মানে খানি কি আই এইখিনি আমাৰ মানে বেক চাইড পৰে মেডিকেলৰ বেক চাইড আছে ইয়েছ সেইখন হৈছে মেডিকেল কলেজ দেখা পাইছেনে আপোনাৰ কি থৌকা ভাল লাগে বাকী এটা এই ভিডিঅ'টো আৰম্ভ কৰিলে কি পে হা দে কওঁ এতিয়া কচোন এতিয়া কওঁ দে কথাখিনি ক'বা নাযায় ভালকৈ অভদ্ৰ ছাগাল এই ৰখ এই ৰগাৰক সন্মান কৰিব লাজ দা বাকী যি নহওক কথা এটা কওঁ তই ওলাই আহিছা চাইছোঁ মোৰ নাই ৰস নাই মোৰ গোটাত আনি নিছে সূৰ্যৰ বতাই সংগ্ৰাম কৰিব লাগিব নেকি ইয়াত সংগ্ৰাম তো মেইনলি এটা কাম আছে মানুহটোক মই ফোন কৰিলোঁ ফোনটো মানে মানুহটো ঘৰত নাই বোলে অলপমান দুখাই দিছে অলপমান দেৰিকৈ যাওঁ অলপ এই চাইডে ৰখি লৈছোঁ নাকি বাপৰে যিটো ওপৰৰ পৰা ৰ'দ দিছে যিটো তাপটো দিছে অসম্ভৱ গাইছ কাৰণ আমি ওলাইছোঁ আমি পাগল এটা আমি ভ্লগাৰ না ওলাইছোঁ কাৰণ কামৰ লগতে ভ্লগো কৰিব লাগিব হয়নে হয় গাইছ এই পাগলটো মোক এটা আকলাকলি বহি থৈ কিনে মোবাইল গুচি গেলাকে আকলাকলি এতিয়া কোৱাই যাওঁ কি কৰোঁ গাড়ী চাইডো নাই মই ভালকৈ চিনিও নাপাওঁ এইগিলা জেগা ৱাই ৰ'দ বাপৰে বাপ গাইছ ভদ্ৰ নেকি ভদ্ৰতা নাই তোৰ আকলা আকলি এটা বহি থৈ ক'ত গৈছিলি নহয় মোৰ এটা কাম আছিল মানে হাগা লাগছিল হাগা লাগা নাই হাগি আছোঁ বাৰু তোক এটা ধুনীয়া জেগাত চাই জেগাত হ'লেও তো এতিয়া মোৰ অচিনাকি জেগা মই চিন্তি নাপাওঁ মই যদি কিডনী কেইটা কোনোবাই বেচাই নেকি নে মই তাক গ'লে তাক নাই দন্তৰ কচোন ক'ত গৈছিলে হাগিব গৈছিলে দেচোন লাজ কৰিব নাগে দেই একদম সঁচা কথা কৈছোঁ মই গৈছিলোঁ কি জানা কাম এটা আছিল ঘৰত সেইকাৰণে গৈছিলোঁ তাৰ মুখৰ এক্সপ্ৰেছনে কথা হাগা লাগছিল তাই সেইকাৰণে দাউৰি আছে তোৰে আৰু সি কৈ মোৰ কাম আছিল হে মাছা নীলাজ খুব ভাগি থাকে গাইছি তো গাইছ এফালে মই মাৰি দিলোঁ ব্লগত এণ্ট্ৰি আৰু এতিয়া বাজিল 12টা 12:30 হ'ল চৰি 12:30 হ'ল আৰু এই উষ্ম ৰ'দত এক মাতিছিলোঁ মই বোলে 8টা বজাত তই আসি 12:30 বজাত তই ঘৰত কি কাম কৰিছিলি ন কি কৰিছ লটছপ আছে মোৰ এখন শ্বপিং মল আছে নাজানা বাপৰে তাত শ্বপিং মল গোটেই কম ডাঙৰ শ্বপিং মল তো মাতিছিলোঁ মই 8টা বজাত এই কোনোবা এই ৰ'দত এই যিটো ৰ'দ ক'ত গেলা সূৰ্যটো নাই দেই এই ৰ'দত কোনোবা আহে নেকি ইমান দেৰিকে ভ্লগাৰ হৈছে ভ্লগাৰ নহয় মেইন কথা হৈছে মোৰ কাম এটা আছে এটা মানুহক ঘৰত তাকে যাব লাগিব তো কি বোলো সেই মানুহটো হৈছে তাই মোক আহিব লাগিব তো 8টাতে আহি কিনে চাহ খাব আহিবি ভ্লগৰ এটা টাইম থাকে না টাইম থাকে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ মই ভাত খোৱাৰ পৰা মানে আৰম্ভ ৰাতিপুৱাৰ পৰা কৰিছোঁ মই আহিম বুলি ভাবিছিলোঁ কাৰণে কিন্তু টাইমটো নিমিলে কি কৰোঁ নিমিলে আৰু গাইছ ইয়াৰ পেণ্টটো চাওকচোন অলপ গাইছ জ্বলি গৈছে কাৰণ মই যেতিয়া ৰাইডত গৈছিলোঁ এই পেণ্টটো পিন্ধি গৈছিলোঁ জ্বলি গৈছে এইটো মোৰ বহুত ইম'চনেল পেণ্ট কাৰণ লাইফত এটাই ৰাইড মাৰিছোঁ চবতছে লংগেষ্ট ডাইলগ তাৰ তো গাইছ ফোনটো আহিল এতিয়া মই যাব লাগে কামখানি কৰি আহিব লাগে তো মই এতিয়া যাই থাকোঁ না কি ক বাবু যাওঁ ইমান আটাইগা বাচ্চা মাৰা যাবি এই ৰ'দত এটা বেলে মাৰা যাবি যামেই গৰু ছাগল নাই তো লেকচাৰ নাই এই দুটা কি তো বাৰু মোৰ আগতে এটা কি কৰো মই গৰু ইয়েছ অবভিয়াছলি চলো গাড়ী যাওঁ গোটেই পুৰিয়ালা কি কাম আছে এই কিবা এটা বস্তু ল'ব লগা আছে যা দেৰি নকৰিবি সোনকালে যাম আৰু আহিম যা 2 মিনিটছ যা হোল্ড অন 2 মিনিটছ যা তাৰ খোজ চাচোন যা তো গাইছ প্ৰায় 10 মিনিটমান সময় হ'ল সি যাবাৰ সি 2 মিনিট টাইম দি গৈছে এতিয়া গেলি সি আহি পোৱা নাই তাৰপৰা কি কাম আছে ইমান চাওঁ ৰখচোন আৰু 5 মিনিট সময় ৰাখিম নহ'লে গুচি যাম মই মৰক যাম কৈ মৰে এই ৰ'দত তো গাইছ সি আসি ৰ'ব তাতে কি চাই আছা ঐ হেতালত 2 আছে তই আম খাবা আছে তই সেই মোক সেই এতিয়া পাই 15 মিনিট ধৰি পেলাই ৰখি মেলি আৰু 5 মিনিট আছিল 5 মিনিটৰ পিছত মই গুচি গ'লো তোৰ কি কাম আছিল ন ইমান পইচা ল'ব লগা আছিল ল'লো আৰু 2 মিনিট টাইম দি পেলাই 15 মিনিট ৰখা অলপমান জুচ দি আকলা খাই মেলি তই একো নাই তই বেয়া পাওঁ ন মই জানো না
তই জুচ বেয়া পা চাহ খাবা দিছিল কিন্তু মই জুচটো খাই দিলোঁ অলপতো লৈ বেয়া পালি হয় আগেৰে খাবা তই যাও চিঙিৰা খুৱাব লাগিব তই মোক যাই পেলাই ৰাতিপুৱাৰ পৰা আকৌ খোৱা ভাতৰ কাঁহীখন মাৰি আহিছি নিজে সি আহি পেলাই তই জুচ মাৰছি মোক চিঙিৰা খুৱাব লাগিব কবি না গাইছ এই মেডিকেল কলেজখনত যেতিয়া মই দেখোঁ না কিবা এটা আপ্লুত হৈ যাওঁ ইমান ধুনীয়া পৰিৱেশ এই বিল্ডিং এটা নান বিল্ডিং এটা মই ঘৰত বনাই ল'ব পাৰিলি আমাৰ ঘৰটো যেতিয়া নান বিল্ডিং হ'ল আকৌ চালে চাল গাইছ এটা কথা কৈছোন বাবু চিঙিৰা খাবা তই এই ৰ'দত ক'ত নি আছে এই ৰ'দখনত নহয় সেইটো কথা নহয় মানে মোক চিঙিৰা খাব যাম বুলি ভাবিছিলোঁ তাৰপিছত গাড়ীখন চাওঁতে গাড়ীখন পাম নাই সেইকাৰণে এতিয়ালৈকে পাইছোঁ এতিয়ালৈকে অলপ পামটো মাৰি লৈ যাওঁ এতিয়া নহয় দেচোন ৰাতে মাৰিলে কি হ'ল আকৌ এই ৰ'দখনত যি লৈ আহিছে মই খাগিলে নহয় আকৌ নহয় যে অলপ ৰ'দ খাব লাগে এই মৰি নাযাওঁ দেই ক'তো এই গৰু খাই আছে ৰ'দত সেইতো তই গৰুতে চলাই আছা মোৰ গাইছ ময়ো গৰুই দে গাইছ ইয়াতেতো ইলেক্ট্ৰিকটো চাৰ্জাৰ দিছে হেন পাইছোঁ এই গাইছ তো ইয়াতে ফকতীয়া পাম্প মাৰি আছে কিন্তু এইটো ফকতীয়া নহয় কিজানি স্কেনাৰ টেনাৰ দিয়ে আছে এইটো হেৰি কৰিব ভাল হৈছে খেদো নাই লাগ গাইছে এইটো খেদ লাগি এই কিয় বেয়া কৰিলি লগো সোমাই দি কি ভগৱান মুখ চুক মেলি দিছে তহঁতৰ জোত এখন নহয় দেই ফেল দিবি এখন কিবা এটা হৈছে ন ঠিক তো আহি পালো আমি কি মেডিকেল কলেজৰ সন্মুখ আহি পাইছো এতিয়া আমি চিংৰা খাব লাগিব চিংৰা হোৱা নাই উঠলি আছে পুৰা পেটিছ গৰম হৈ যাব গৰমে গৰমানি এই ৰ'দ মে গৰম চিংৰা পেট মে হাল্লা গৰম চিংৰা আহি গেল প্লেট মে খাও এইটো আছে এইটো কি বুলি কয় চাটনি নহয় আচাৰ আৰু এইটো পিঁয়াজ খাওঁ ৰ'ব খা অলপ জলদি খা মাত নোলোৱা হৈছে গৰমতে তো গাইছ চিংৰা টিংৰা খাই কিনে আমি ওলাই আহিলো না কি ডাঙৰকে ক শুনা নাপে ডাঙৰকে ওলাই নাই দে গৰমত আৱাজ ক'ত ওলাই হাৱা গেছি তোৰ তো গাইছ এতিয়া যাই থাকো ঘৰৰ তাকে গেলি ঘূৰি ঘূৰি আহি পালো ঘৰ এইবিলাক আছে পৰি গৈছো পুৰা যি ৰ'দ দিছে ভাই চশমাটো খুলি নাথাকে খুলিম ৰবা বিয়াখন আছে খাব যাবি নেকি এই বেছি দূৰ নহয় মাছ মাংস চব আছে না মাছ মাংস মোৰ নিষিদ্ধ হৈ আছে নে একো নহয় মই বাৰু মাছ মাংস নাখাওঁ খাই পাৰিম সেইটো কথা হয় বাৰু আৰু ঠিক আছে অলপ ৰেষ্ট লওঁ ই অলপ ঘুমাক মই গা চা ধুই অলপ ফ্ৰেছ হওঁ ভাতকেইটা খাওঁ গাইছ এইফালে আহি গ'ল ভাত এইফালে চাওমিন আছে কিবা কিবি দেই খা পিছে তোৰ আৰম্ভ কৰিলি বাহ আৰে ইয়াৰ দে খা গাইছ মই খাই লওঁ তো মলমলীয়াকৈ তামোল খাই মানে ভাত চাত খাই উঠি তামোল খাই ওলাই আহিলোঁ ঘৰত যাবাক গেলি দে ভাই যা ভালে যা আকৌ লগ পাম নিশ্চয় লগ পাম কালি লগ পাম আমি নেক্সট ভিডিঅ'টোত আমি ক'ত যাম সিলে হ'ব যাচোন যা কিবা এটা হ'ব যা ক'ত যাম সেইটো হ'ব যাচোন এইবিলাক কৈ থাকিব নালাগে যাচোন দে ঘুমো দে বাবু মই ঘুমো যা তই গা চা ধুবি অলপ চাফা হৈছোন অলপ যাই থাকোঁ চাফা হওঁ ফাইনেলি আহি পালোঁ মই ঘৰ তো ভিডিঅ'টো এখানে আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব খানি কৰিব নতুন ভিডিঅ' সৈতে সোনকালে লাগ পাবৰ কাৰণে চেষ্টা কৰিম তো আছিলোঁ ইমানেই বাই জয় অসম